আপোনালোকে কেতিয়াবা এনেকুৱা কাহিনী শুনিছেনে যে একেখন মণ্ডপতে দুজনী কইনাক বিয়া পতা? আমাৰ অসমতো এনেকুৱা ঘটনা আমি শুনা নাই। আমাৰ অসমত আমি শুনিছোঁ কেতিয়াবা বিয়া ভাঙি যোৱা, কেতিয়াবা কইনা বিয়াৰ আগত কইনা পলাই যোৱা বা দৰা পলাই যোৱা, এইবোৰ কাহিনী আমি শুনিছোঁ। কিন্তু এনেকুৱা কাহিনী কেতিয়াও শুনা নাই, আৰু শুনিবলৈ নোপোৱাটোৱে মোৰ হিচাপত ভাল যে একেখন বিয়া মণ্ডপত ল'ৰাজনে দুজনী কইনাক বিয়া পাতিছে। কিন্তু আচৰিত হ'লেও সত্য, আমাৰ ভাৰতৰ এখন ৰাজ্যত তেনেকুৱা এটা ঘটনা হৈছে। আৰু এই ঘটনাটো হোৱাৰ পিছত বা শুনাৰ পিছত মোৰ নিজৰো আচৰিত লাগিছে, আৰু হয়তো আপোনালোকৰো আচৰিত লাগিব। সকলোকে ৱেলকাম জনাইছোঁ। মোৰ নাম শ্ৰী ভৱেশ ৰয়, আৰু আজিৰ ভিডিঅ'ত এই ষ্টৰিটো আমি আলোচনা কৰিম। ইয়াৰ আগত মই দুটা ষ্টৰি দিছিলোঁ, অদ্ভুত ষ্টৰি। দুই এজনে চাইছে আপোনালোকৰ মাজৰে, আৰু যিসকলে চোৱা নাই চাবলৈ অনুৰোধ জনালোঁ। কাৰণ কিয় এনেকুৱা ধৰণৰ ষ্টৰিয়ে আমাক এণ্টাৰটেইনমেণ্টো দিয়ে, তাৰ লগতে আমাক অলপ আচৰিত কৰি তোলে যে আমাৰ মানুহ নামৰ জীৱবিধে কি কাম কৰিব নোৱাৰে। গতিকে আহক আজিৰ এই কাহিনীটো শুনো। এই কাহিনীটো হৈছে তেলেংগানাৰ এখন গাঁও, যি গাঁওখনৰ নাম হৈছে গুমনুৰ। এই গুমনুৰ নামত এজন ল'ৰা আছিল বা এজন যুৱক আছিল, যাৰ নাম আছিল সূৰ্যদেৱ। আৰু সূৰ্যদেৱটোতো মিছা নাম নহয়, এইটো মানুহৰ নাম। সূৰ্য যিহেতু থাকে, সূৰ্য যিহেতু মানুহৰ নাম থাকে, গতিকে সূৰ্যদেৱ মানুহৰ নাম থকাটো কোনো বেয়া কথা নহয় বা ভুল কথা নহয়। এতিয়া এই সূৰ্যদেৱে দুগৰাকী ছোৱালীক ভাল পাইছিল বা প্ৰেম কৰিছিল দুগৰাকী ছোৱালীৰ লগত। আৰু তেওঁ এটা সময় অনুভৱ কৰিলে যে জীৱনত আগুৱাই যাবৰ কাৰণে তেওঁ সেই প্ৰেমিকা দুজনীৰ এজনীকো এৰিব নোৱাৰে। আৰু সেইকাৰণে এটা ডাঙৰ সিদ্ধান্ত ল'লে যে তেওঁ দুজনীকে বিয়া পাতিব। যিদিনাখন তেওঁ বিয়া পাতিব, দুজনীকে বিয়া পাতিব, আৰু একেখন মঞ্চতে একেখন মণ্ডপতে বিয়া পাতিব। দুজনীৰ কাৰণে বেলেগ বেলেগ তাৰিখ নলয়। আৰু সেইমতে তেওঁ প্লেন কৰিলে, আৰু সেইকাৰণে তেওঁ কি কৰিলে, যেতিয়া বিয়াৰ চিঠি ছপাই দুগৰাকী কইনাৰে নাম দিয়ে। যি দুগৰাকী তেওঁৰ প্ৰেমিকা আছিল, দুয়োগৰাকী প্ৰেমিকাৰে নাম তাতে চিঠিখনত সোমাই দিয়ে। আৰু সেনেকৈ মানুহক বিয়ালৈকে মাতে, আৰু বিয়াও ধুমধামেৰে পাতিছে। প্ৰথম অৱস্থাত ঘৰৰ মানুহবিলাকে বা গাঁৱৰ মানুহবিলাকে কোনেও এইটো নিয়মটো একচেপ্ট কৰা নাছিল। তেওঁৰ যিটো এইটো অদ্ভুত ফৰ্মুলা যে দুজনী ছোৱালীক ভাল পাইছে, দুজনীকে বিয়া পাতিব একেদিনাই, তেওঁৰ এই ফৰ্মুলাটো কোনেও একচেপ্ট কৰা নাছিল। কিন্তু আচৰিত কথা, গাঁৱৰ যিজন প্ৰধান, যেনেকৈ আমাৰ গাঁৱত গাঁওবুঢ়া থাকে, গতিকে প্ৰতিখন গাঁৱতে এজন মুৰব্বী থাকে। গতিকে গাঁৱৰ যিজন প্ৰধান আছিল, সেইজনে আকৌ তেওঁৰ যিটো ফৰ্মুলা, তেওঁৰ যিটো প্লেনিং, সেই প্লেনিংটো একচেপ্ট কৰিলে, মানে মান্তি হ'ল। যেতিয়া গাঁৱৰ প্ৰধানে মান্তি হ'ল, বাকীবিলাকেনো কি কৰিব? বাকী হৰি যদু মধুনো কি কৰিব যদি গাঁৱৰ মেইন মানুহেই মান্তি হৈ যায়? গতিকে এটা সময়ত খুব ধুমধামেৰে সেই বিয়াখন হৈ গ'ল, আৰু বিয়াখন তেওঁ পাতিলে। আৰু শুনিবলৈ পোৱা মতে এই বিয়াখনৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছে। কাৰণ এজন যুৱকে দুজনী কইনাক বিয়া পাতা বা দুগৰাকী প্ৰেমিকাক একেদিনাই একেটা মণ্ডপত বিয়া পতা, এইটো এটা বহুত আচৰিত কথা। আৰু এনেকুৱা সাংঘাতিক ঘটনা হয়তো আমি আৰু কেতিয়াবা নেদেখিবও পাৰোঁ। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ, এই ষ্টৰিটো শ্বেয়াৰ কৰিলোঁ, যিহেতু অলপ আচৰিত ধৰণৰ কাহিনী। হয়তো আপোনালোকে শুনি পেলাই ভাল পাব। যদি শুনি ভাল পায়, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। সকলোৱে অলপ আনন্দ লওক, সকলোৱে অলপ ৰস পাওক, আৰু গতানুগতিক আমাৰ মগজুটোক অলপ বেলেগ ধৰণৰ এটা আমাৰ যিটো এণ্টাৰটেইনমেণ্ট আমাক দৰকাৰ হয়, অলপ বিৰতি দৰকাৰ হয়, অলপ ৰিফ্ৰেছমেণ্ট দৰকাৰ হয়, সেই ৰিফ্ৰেছমেণ্টটো পাওক। তো আজিলৈ দিছোঁ, পুনৰ অন্য এটা ষ্টৰি লৈ পেলাই আহিম। থেংক ইউ।